ফ্ৰিক্সিঙক লৈও কেইটামান সমস্যা বিশেষকৈ নলবাৰীত এটা সমস্যা দেখা গৈছিল আমি এইকেইদিন নেশ্যনেল ওমেন কমিশ্যন আৰু বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত ফ্ৰিস্কিং কেনেকৈ কৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছিলোঁ সকলোৱে এটাই উত্তৰ দিছে যে যদি সেম জেন্ডাৰৰ মানুহে সেম জেন্ডাৰক ফ্ৰিস্কিং কৰে তেতিয়া তাত কোনো বাধা থাকিব নোৱাৰে অৰ্থাৎ মহিলাই যদি মহিলাক ফ্ৰিস্কিং কৰে পুৰুষে যদি পুৰুষক ফ্ৰিস্কিং কৰে তাত আপত্তিৰ কোনো থল নাথাকে আজি আমি ষ্টেট ওমেন কমিশ্যন মহিলা আয়োগ আৰু বিভিন্ন পৰীক্ষাত গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে আজি আমি পৰ্যালোচনা কৰিলো পৰ্যালোচনাৰ অন্তত আমি এইটো সিদ্ধান্তত উপনীত হলো যে মহিলাই মহিলাক ফ্ৰিস্কিং কৰাত কোনো বাধা থাকিব নোৱাৰে পুৰুষে মহিলাক ফ্ৰিস্কিং কৰিব নোৱাৰে কিন্তু মহিলাই মহিলাক ফ্ৰিস্কিং কৰিব পাৰে আজি বিভিন্ন জনৰ লগত পৰামৰ্শ কৰি আমি এই বিষয়ে খবৰ ললো বিমান সেৱাত যেনেকৈ আপোনালোকে ফ্লাইটত গৈছে যে মই আপোনাক ফ্ৰিস্কিং কৰিম চাম আপোনাৰ শৰীৰটো আপোনাৰ আপত্তি আছে আপুনি ফ্লাইটত নুঠিব পাৰে কিন্তু বিনা ফ্ৰিস্কিং আপুনি ফ্লাইটত উঠিব নোৱাৰে ঠিক সেই ধৰণে আমি পৰীক্ষা হলৰ বাহিৰত আপোনাক সেম জেন্ডাৰৰ মানুহৰ হতুৱাই আপোনাক পৰীক্ষা আমি কৰিব লাগিব পৰীক্ষা কৰোতে আমি আপোনাৰ সন্মতি লম আপোনাৰ আমি সম্পূৰ্ণ আপোনাৰ প্ৰতি সৌজন্যতা আমি প্ৰকাশ কৰিম এইবাৰ অতিৰিক্তভাৱে মহিলাক ফ্ৰিস্কিং কৰাৰ সময়ত ছোৱালী পৰীক্ষাৰ্থীক ফ্ৰিস্কিং কৰাৰ সময়ত বা তালাচী চলোৱাৰ সময়ত সেই পৰীক্ষা কেন্দ্ৰত অতিৰিক্তকৈ আশা কৰ্মী বা অংগনবাদী কৰ্মী উপস্থিত থাকিব যাতে তেওঁলোকে যাতে গোটেই ব্যৱস্থাটো সৌজন্যতাৰ মাজত হৈছে সেই বিষয়ে তেওঁলোকে যাতে প্ৰমাণিত কৰিব পাৰে মই ভাবো ই আন এক বিতৰ্কৰো ওৰ পেলাব